পখিলাখেদা বয়সত এটা জটিল বেমাৰ দেহত কঢ়িয়াই লৈ আহিবলগীয়া হৈছে ধেমাজিৰ এগৰাকী খুব কণমানিয়ে ধেমাজি মাছখোৱাৰ বাৰ্বি গগৈ নামৰ 7 বছৰীয়া কণমানিগৰাকীৰ দেহত ধৰা পৰিছে এটা জটিল ৰোগ যাৰ কাৰণে এতিয়া আসলতে ঘৰখনত হাহাকাৰময় এক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মই সেই ঘৰখনত উপস্থিত আছো আৰু সেই ঘৰখনৰ পিতৃ মাতৃয়ে যেহেতু খেতি কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছিল এতিয়া কণমানিগৰাকীৰ এনে ধৰণৰ এটা জটিল ৰোগ ধৰা পৰাত চিন্তিত হৈ পৰিছে চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে তেখেতলোকক আৰ্থিক সহায় আমি পোনপটীয়াকৈ তেখেতলোকৰ এই পৰিৱেশ দেখাইছোঁ এয়া ধেমাজি মাছখোৱাৰ প্ৰণৱ গগৈ তেখেতৰ একমাত্ৰ কন্যা 7 বছৰীয়া বাৰ্বি গগৈ এটা জটিল ৰোগত আক্ৰান্ত চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন হৈছে যেহেতু তেখেতলোকে নিজেই খেতি বাতি কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছিল আৰু কণমানিজনী এনে ধৰণৰ এটা জটিল ৰোগ ধৰা পৰাত এতিয়া চিন্তিত হৈ পৰিছে উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে যথেষ্ট আৰ্থিক সহায় দিশহাৰা হৈ পৰিছে এই পৰিয়ালটো আমি পোনপটীয়াকৈ দেউতাকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কেনে ধৰণৰ সমস্যাত ভুগিছে বা কেনে ধৰণৰ তেখেতলোকে চিকিৎসাৰ বাবে আগবাঢ়িছে আৰু কেনে ধৰণে তেখেতলোকে এবাৰ চিকিৎসা কৰিব ক'ত চিকিৎসা কৰিব যাব বা কেনে ধৰণে ধৰা পৰিলে কথাখিনি জানিবলৈ চেষ্টা কৰিম ক'বলৈ কি আছে আপোনালোকে ইতিমধ্যে গম পাইছেই তাই মাত্ৰ 6 বছৰ 8 মাহ হৈছিল তাইৰ বয়স কিন্তু আমি যোৱা বছৰ 23 চনৰ অক্টোবৰতে আমি তাইৰ যিটো বিষ অনুভৱ কৰিছিলে সেই বিষটোৰ কাৰণে আমি ডক্টৰৰ লগত পৰামৰ্শ কৰি আছিলোঁ কিন্তু ডক্টৰে আমাক ডিব্ৰুগড়ত যিটো চিকিৎসা কৰিছিলে তেখেতলোকে প্ৰথমতে কৈছিলে যে কি তেজৰ কিবা ইনফেকশ্যন আছে বুলি কৈছিলে আৰু লগতে ভৰিত যিটো বিষ হৈছিলে সেই বিষটোৰ হাড়ত অকণমান ফুট কিবা দাগ এটা পৰিছিলে আৰু তাৰ কাৰণে কিবা পচা নিচিনা হৈছে বুলি কৈছিলে ডিব্ৰুগড়ত আমি বিপুল বৰঠাকুৰ নামৰ অৰ্থপেডিক্সৰ ছাৰ এজনক দেখাইছিলোঁ তেখেতে যদি আমাক ইয়াতে তেওঁৰ যিটো হেৰিয়ত নজৰত যদি নপৰিলে হয় বস্তুটো যদি বুজি পোৱা নাছিলে তেখেতে যদি আমাক শুদ্ধকৈ ক'লেহেঁতেন আপুনি উন্নত চিকিৎসাৰ কাৰণে বেলেগ ব্যৱস্থা কৰিলে ভাল হয় বুলি আমাক যদি ক'লেহেঁতেন কণমানিজনী এতিয়া এইটো অৱস্থা নাপাল হয় যিহেতু কেনেধৰণৰ কষ্ট ভুগিব লগা হৈছে কণমানিজনী বৰ্তমানটো আমি যেতিয়া ডক্টৰৰ আমি ওচৰত গৈছিলোঁ তাইৰ আছিল ভৰিত বিষটো কিন্তু বৰ্তমান তাইৰ ভৰিৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ প্ৰথম হ'ল ভৰি কৰ্মনৰ চুকৰ পৰা আঁঠু তলত আছিলে আঁঠু তলৰ পৰা ভৰি কৰ্মনৰ চুকলৈ আহিলে কৰ্মনৰ চুকৰ পেটত এতিয়া সদ্যহতে তাইৰ বিষটো এতিয়া আছে ডিঙিৰ বিষ অনুভৱ কৰে হয় গুৱাহাটীত কি বুলি ক'লে গুৱাহাটীতো আমি যিহেতু এই বিষয়টো যে এনেকুৱা হ'বগৈ বুলি ভবাই নাছিলোঁ আমি অৰ্থপেডিক্সতে দেখাইছিলোঁ যিহেতু বিষ হৈছে বুলি ভাবিছিলোঁ কিন্তু অৰ্থপেডিক্সে মোক খুব ভাল লাগিল তেখেতলোকে যিখিনি পৰীক্ষা কৰিবলৈ দিছিলে পৰীক্ষা কৰি কৌশিক ডক্টৰ ছাৰৰ তেখেতক দেখাইছিলোঁ অৰ্থপেডিক্সে তেওঁৰ মানে শুদ্ধকৈ আমাক কথাখিনি বুজাই দিলে বি বৰুৱা মেডিকেললৈ যাব গৈছিলে কিন্তু আমি গম পালোঁ ইয়াত গতিকে ঘৰলৈ আনিছোঁ যদিও আমাৰ হাতত যিহেতু ডিব্ৰুগড় আৰু গুৱাহাটীত ট্ৰিটমেণ্ট কৰোঁতে যথেষ্টখিনি পইচাৰ অসুবিধা কৰি হ'লেও ব্যৱস্থা চলাইছিলোঁ কিন্তু উন্নত চিকিৎসা কৰিম বুলি আনিছোঁ যে তেওঁ বাহিৰলৈ যাবলৈ আমাৰ অকণমান অসুবিধা হৈছে গতিকে আমিতো ভাবিছোঁ মুম্বাই টাটা মেমৰিয়েল নে কি শুনিছোঁ আমিতো গৈ পোৱা নাই মানে অসমৰ বাহিৰে আজিলৈকে হোৱা নাই গতিকে তাতে যাম ভাবিছোঁ আপুনি কি কৰি জীৱন নিৰ্বাহ কৰি আছিলে বিশেষকৈ মই খেতি বাতি কৰোঁ লগতে সৰুকৈ বাগান অকণমান আছে তাৰ বাদে মোৰ বেলেগ একো নাই ৰাইজক কি আহ্বান জনাব যদি পাৰে মোৰ যদি কিবা ভুল হৈছিল মই ক'ব নোৱাৰোঁ কিন্তু মোৰ দুখৰ কাৰণে কণমানিজনী বা মানুহ মই কেতিয়াও নিবিচাৰোঁ মই ৰাইজক সেইকাৰণে অনুৰোধ কৰিছোঁ মই যদি কিবা ক'ৰবাত নজানিতে ভুল কৰিছিলোঁ মোক ক্ষমা কৰি দিব কিন্তু কণমানিজনী অকণমান উন্নত চিকিৎসাৰ কাৰণে সহায় কৰিছে এইবোৰ ক'বলগীয়া এগৰাকী অসহায় পিতৃ সকলোৰে আগত হাতযোৰ কৰিছে তেখেতে
যিহেতু আৰ্থিকভাৱে যথেষ্টখিনি অসুবিধাত পৰিছে আৰু উন্নত চিকিৎসাৰ বাবে তেখেতলোকে লৈ যোৱাৰ পৰিকল্পনা কৰিছে। মাতি আছে, মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। অসহায় পিতৃ মাতৃশালক আচলতে কোনো হৃদয়বান ব্যক্তিয়ে সহায় কৰক, আমিও সেয়া আশা কৰিম। মাতৃৰ পৰা চমুকৈ দুআষাৰ জানিব চেষ্টা কৰিম। ছোৱালীজনী আচলতে এতিয়া কেনেকুৱা ধৰণৰ অসুবিধা পাই আছে? ছোৱালীজনী বিষ হয়, অকণ গাত লগাবলৈ নিদিয়ে, য'তে ত'তে বিষ বুলি কয়। খোৱা বোৱাটোত অকণমান সেই খেলি মেলি হৈছে, খাবলৈ মন নকৰে। ৰাইজলৈ আহ্বান জনাইছোঁ, আমাৰ এই দুখীয়া পৰিয়ালটিক অকণমান সহায়ৰ হাত আগবঢ়ালে আমি ছোৱালীজনী উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যাব পাৰিম। হয়, বাহিৰত যাম বুলি ভাবিছোঁ। ছোৱালীজনী চাই থাকিব নোৱাৰি নহয় ঘৰত, সেয়েহে ভাবিছোঁ ৰাইজৰ আশীৰ্বাদ আৰু সহায় হাত বিচাৰি। কণমানিগৰাকী যথেষ্ট অসুস্থ হৈ আছে, এতিয়া মাকৰ কোলাতে আছে তাই। আৰু যিহেতু বিদ্যালয়ৰ তাইৰ দেউনা দিছিলহে, সেই তেনে সময়তে এটা জটিল ৰোগ ধৰা পৰাৰ পিছতে এতিয়া ঘৰখনত আচলতে মৰ্মান্তিক এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু অসহায় পৰিয়ালটোক কোনো যিসকল সুহৃদয়বান ব্যক্তিয়ে সহায় কৰিব বিচাৰে, তেখেতলোকে চিকিৎসাৰ বাবে যিহেতু এইকেইদিনতেই মুম্বাই যোৱা কথা, আৰু তেনেস্থলত আচলতে যথেষ্টখিনি আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব। সেয়েহে যিসকল সুহৃদয়বান ব্যক্তিয়ে সহায়ৰ হাত তেখেতলোকক আগবঢ়াব বিচাৰে, আমি পিতৃৰ একাউণ্ট নাম্বাৰটো আপোনালোকক দি দিম। তেখেতলোকে সহায় কৰি যাতে এই কণমানিজনীক নতুন এটা জীৱন দান কৰে, এয়া আমি আপোনালোকলৈ আহ্বান জনাইছোঁ। মই একচুৱেলি সামাজিক মাধ্যমত এই খবৰটো পালোঁ, পাই যোৱাকালি পাইছিলোঁ। যোৱাকালি পাই মোৰ ইয়াৰ স্থানীয় মোৰ দাদাসকলে মোক শুনাশুনি কৰিলে যে কণমানি বাৰ্বী দুৰাৰোগ্য ৰোগত ভুগিছে আৰু তাইক উন্নত চিকিৎসাৰ বাবে মুম্বাই টাটা মেমৰিয়েল হস্পিটেললৈ নিব বিচাৰিছে। কিন্তু তেওঁলোকৰ অলপ আৰ্থিকভাৱে অসুবিধাত পৰি আছে, অসুবিধাৰ সন্মুখীন হৈ থকাৰ কাৰণে যোৱাটো অকণমান কঠিন হৈ আছে। মই লগে লগে তেওঁলোকক কৈছোঁ যে মই যিমান দূৰ পাৰোঁ মই অহাকালি যাম, গৈ যিখিনিভাৱে মই সদ্যহতে আৰ্থিকভাৱে সহায় কৰিব পাৰিম মই নিশ্চয় সহায় কৰিম। সেইটো আজি মাক দেউতাকো লগ কৰিলোঁ আৰু কণমানি বাৰ্বীকো চালোঁ। তেওঁলোকলৈ সদ্যহতে এতিয়া মই আৰ্থিকভাৱে 50,000 টকা এটা আগবঢ়াইছোঁ আৰু তেওঁলোকক আশ্বাস দিছোঁ যে যিকোনো মুহূৰ্তত মোলৈ ফোন কৰিব কিবা অসুবিধা হ'লে। পইচা পাতি বুলিয়ে নহয়, মানে মোৰ দেউতাও কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ যোৱা বছৰ তেওঁ পৰলোকপ্ৰাপ্তি হ'ল। কিন্তু তাৰ যিখিনি কষ্ট মই নিজে অনুভৱ কৰোঁ, আৰু সেইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কণমানি বাৰ্বী খুব সোনকালে ভাল হৈ আহক। মোৰ নিচিনা আৰু কোনোবা সদাশয় ব্যক্তি ওলাই আহক, তেওঁলোকৰ ওচৰত কাষত যি পাৰে কিঞ্চিত হ'লেও কোনোবাই যদি 100 টকাও পাৰে 10 টকাও পাৰে সেইখিনি সহায় কৰিবলৈ আগবাঢ়ি আহক বুলি মই বিনম্ৰতাৰে সকলোলৈ মোৰ প্ৰাৰ্থনা জনাইছোঁ। আৰু ভগৱানক পুনৰবাৰ মোৰ পৰা প্ৰাৰ্থনা জনাইছোঁ যে কণমানি বাৰ্বী খুব সোনকালে ভাল হৈ আহক। আৰু যিহেতু উন্নত চিকিৎসাৰ কাৰণে মুম্বাই টাটা মেমৰিয়েল নিচিনা হস্পিটেলত গৈছে, আশা কৰিছোঁ খুব সোনকালে ভাল হৈ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।